অৰুণ শৰ্মাৰ ৰচিত আহাৰ এখনি কি নাটক হয় অপশ্যন চাৰিটা চাওক আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ সি এছৱাৰ্ড নাটক এনে ধৰণৰ প্ৰশ্ন আহিব আমি নেক্সট কুৱেশ্যনটো চাওঁ তলৰ কোনগৰাকী ব্যক্তিয়ে 2023 বৰ্ষত পদ্মবিভূষণ বঁটা লাভ কৰিছিলে সো অসম পুলিচৰ এছআই পৰীক্ষা যিসকল ব্যক্তিয়ে দিব তেওঁলোকৰ বাবে আমাৰ জ্ঞান সম্ভাৰৰ তৰফৰ পৰা বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ ভাল হওক আৰু আজি আমি প্ৰায় 110টা প্ৰশ্ন লৈছোঁ এনেকুৱা 110টা প্ৰশ্ন লৈছোঁ যিবিলাক প্ৰশ্ন এডিআৰইত অহা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ পালো আছোঁ যেহেতু প্ৰতি বছৰে প্ৰশ্নৰ পেটাৰ্ণবিলাক এবাৰ সলাই গৈ আছে সো এডিআৰইৰ লগত কম্পেয়াৰ কৰি ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্নৰে আজি আমি 110টা প্ৰশ্ন ইয়াত আলোচনা কৰিম কম সময় ভিতৰত আলোচনা কৰি দিম সো এইটো প্ৰশ্নৰ উত্তৰ কোনটো হৈ যাব সো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এটো জাকিৰ হুছেইন 2023 বৰ্ষত পদ্মবিভূষণ বঁটা কোনে লাভ কৰিছিলে জাকিৰ হুছেইনে লাভ কৰিছিলে আমি পিছৰ প্ৰশ্ন এটা চাওঁ তলৰ কোনজন ব্যক্তিয়ে 2024 বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰিছিলে কোনে লাভ কৰিছিলে 2024 চনত অপশ্যন চাৰিটা চাই ইয়াৰ ৰাইট এনসাৰটো আমি ক'ব পাৰিম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি ওপৰৰ আটাইকেইজন পাৰ্বতী বৰুৱা সৰ্বেশ্বৰ বসুমতাৰী দুৰ্ণ ভূঞা এই আটাইকেইজনে লাভ কৰিছিলে নেক্সট চাওঁ কোনে পোন প্ৰথমবাৰৰ বাবে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে ইয়াতে কোৱা হৈছে পোন প্ৰথমবাৰৰ বাবে বুলি কোৱা হৈছে গতিকে ৰাইট অপশ্যনটো কোনটো হৈ যাব অপশ্যন নাম্বাৰ বি ভৱেন্দ্ৰনাথ শইকীয়া কি কৰিছিলে প্ৰথমবাৰৰ বাবে সাহিত্য উপত্যকা সাহিত্য বঁটা অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে নেক্সট চাওঁ অষ্টৰাগ উপন্যাসখনৰ ৰচক কোন আছিলে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নাম্বাৰ ডিটো শুদ্ধ হ'ব হোমেন বৰগোহাঁই আমি আন এটা প্ৰশ্ন চাই লওঁ অসমীয়া গদ্য সাহিত্যৰ জনক কোন চিম্পল কুৱেশ্যন একদম আমি উত্তৰটো পাৰি যাম ভট্টদেৱ অপশ্যন নাম্বাৰ বিটো নেক্সট চাওঁ শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া অংকীয়া নাটকখনৰ নাম সুধিছে ইয়াতে প্ৰথম অংকীয়া নাটকৰ কথা সুধিছে চ' ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি শ্ৰীনযাত্ৰা নেক্সট চাওঁ শংকৰদেৱে অংকীয়া নাটসমূহ লিখিবলৈ কি ভাষা ব্যৱহাৰ কৰিছিলে চ' কি ভাষা ব্যৱহাৰ কৰিছিলে আমি নিশ্চয় পাৰিম ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নাম্বাৰ হৈছে বি ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিলে নেক্সট কুৱেশ্যন চাওঁ নামঘোষাত কিমান ঘোষা আছে আমি সকলোৱে জানো নামঘোষাত 1000টা ঘোষা আছে যি কাৰণে তাক হাজাৰী ঘোষা বুলি কোৱা হয় নেক্সট ৰত্নকন্দলী আৰু অৰ্জুন দাসৰ দ্বাৰা ৰচিত বুৰঞ্জী কোনখন অপশ্যন চাৰিটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ ত্ৰিপুৰা বুৰঞ্জী তেওঁলোকে লিখিছিলে আন এটা কুৱেশ্যন ৰজনীকান্ত বৰদলৈ প্ৰথম উপন্যাসখনৰ নাম কি আছিলে আমি জানো ৰজনীকান্ত বৰদলৈ কি বুলি কোৱা হয় উপন্যাস সম্ৰাট বুলি কোৱা হয় আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ প্ৰশ্নবোৰ পাবৰ বাবে এইবিলাক খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় চ' তো ইয়াৰ ৰাইট এনচাৰ কোনটো হৈ যাব কুৱেশ্যন নাম্বাৰ 11ৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ চি মিৰি জীয়ৰী নেক্সট চাওঁ আমি যোগিনী তন্ত্ৰসমূহ কোন শতিকাত লিখা হৈছিলে কেতিয়া লিখা হৈছিলে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ বি 16 শতিকাত নেক্সট চাওঁ 1857 চনৰ বিদ্ৰোহৰ অসমত কোনে গুৰি ধৰিছিলে চিপাহী বিদ্ৰোহৰ কথা কৈছে অসমত কোনে গুৰি ধৰিছিলে অপশ্যন নাম্বাৰ ৰাইট এনচাৰ হৈ যাব ওকে অপশ্যন নাম্বাৰ বি মণিৰাম দেৱান আমি নেক্সট কুৱেশ্যনটো চাই লওঁ সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন প্ৰথম অসমীয়া মহিলা সুধিছে চ' কোন হ'ব ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি প্ৰতিমা পাণ্ডে আন এটা কুৱেশ্যন চাওঁ কোনজন ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিলে কোনে নিৰ্মাণ কৰিছিলে বশিষ্ঠ মন্দিৰ তো ৰাইট এনচাৰ আমি ক'ব লাগিব অপশ্যন নাম্বাৰ বি ৰাজেশ্বৰ সিংহ আন এটা কুৱেশ্যন তলৰ কোনটো ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো কৃষক বিদ্ৰোহ আছিলে এই বিদ্ৰোহিতাৰ ভিতৰত কোনটো প্ৰথম কৃষক বিদ্ৰোহ আছিলে ব্ৰিটিছৰ বিৰুদ্ধে কৰা তো ইয়াৰ ৰাইট এনচাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ এ ফুলগুৰি গাঁও নেক্সট চাওঁ আকবৰৰ ৰাজসভাৰ বিত্তীয় পৰামৰ্শদাতা কোন আছিলে এনেধৰণৰ প্ৰশ্নবোৰ এডিআৰইটো আহিছে চ' বি কেয়াৰফুল তো ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ বি টুডৰ মল নেক্সট চাওঁ ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি কাক কোৱা হয় কোনে ভাৰতত প্ৰথম মানে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন কৰিব লাগে যে কথাখিনি কোনে ৰূপায়ণ কৰিছিলে চ' ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ চি লৰ্ড ৰিপন খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিলে ইয়াৰ চনটো সুধিছে মনত ৰাখিব লগত আপোনালোকে পাৰিলে তাৰিখটো চাইহে ল'ব তো ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ চি 1919 চনত পিছৰ প্ৰশ্ন চাওঁ আবুল ফজল তলত কোনজন ব্যক্তিৰ ৰাজসভাৰ সভাসদ আছিল অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ চি আকবৰ আমি আন এটা কুৱেশ্যন চাই লওঁ মতি মছজিদ তলত কোন ঠাইত আছে মতি মছজিদ ক'ত আছে ৰাইট এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি আগ্ৰা পিছৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত থকা সত্যমেৱ জয়তে বাক্যটো ক'ৰ পৰা অনা হৈছে চিম্পল কুৱেশ্যন আমি জানো মুণ্ডক উপনিষদৰ পৰা অনা হৈছে আমি পিছৰ প্ৰশ্নটো চাই লওঁ তো ইয়াতে সুধিছে অশোক কাৰ ৰাজ দৰবাৰ পণ্ডিত আছিলে
কাৰ ৰাজদৰবাৰৰ পণ্ডিত আছিলে অশোক তো ৰাইট এনসাৰ হৈ যাব অপশন নাম্বাৰ এ কনিষ্ক নেক্সট চাওঁ লং ৱাক টু ফ্ৰীডম এই গ্ৰন্থখনৰ লিখক কোন হয় তো এইখন গ্ৰন্থৰ লিখক কোন হ'ব ৰাইট এনসাৰ অপশন নাম্বাৰ সি নেলসন মেণ্ডেলা পিছৰ প্ৰশ্ন আইন অমান্য আন্দোলন কেতিয়া হৈছিল গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক সো অপশন নাম্বাৰ ইয়াৰ শুদ্ধ হ'ব বি টু 1930 চনত নেক্সট চাওঁ অসহযোগ আন্দোলন কেতিয়া হৈছিল এইটা মনত ৰাখিব আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি টু 1920 চনত পিছৰ প্ৰশ্ন চাওঁ অসমৰ ৰাজধানী দিছপুৰত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ওকে এটা এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশন নাম্বাৰ এ 1973 চনত পিছৰ এটা প্ৰশ্ন আহোমৰ প্ৰথম ৰজা কোন আছিল সিম্পল কোৱেশ্চন আমাৰ ডাইৰেক্ট এনসাৰ আমি দি দিব পাৰিম চাওলুং চুকাফা আমি পিছৰ প্ৰশ্নটোলৈকে যাওঁ অসমত ভাষা আন্দোলনৰ প্ৰথম শহীদ কোন আছিল আহিব পাৰে এনে ধৰণৰ প্ৰশ্ন সো প্ৰথম শহীদ আছিল অপশন নাম্বাৰ বি ৰঞ্জিত বৰপূজাৰী পিছৰ প্ৰশ্ন চাওঁ উজনি অসমত প্ৰথমখন চাহ বাগিচা কোনে স্থাপন কৰিছিল তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশন নাম্বাৰ এ টু নহয় জানো মণিৰাম দেৱানে পিছৰ প্ৰশ্ন এটা চাওঁ মধুপুৰ সত্ৰ ক'ত অৱস্থিত হয় মধুপুৰ সত্ৰ ক'ত আছিল মধুপুৰ সত্ৰ আমি জানো সকলোৱে সি কোচবিহাৰত হয় পিছৰ এটা প্ৰশ্ন চাওঁ হোলী প্ৰধানকৈ ক'ত উদযাপন কৰা হয় অপশন চাৰিটা চাওক ৰাইট এনসাৰ আপুনি ক'ব অপশন নাম্বাৰ সি পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এইবিলাক শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব কুৱেশ্যন নাম্বাৰ 34 ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশন নাম্বাৰ এ মধুপুৰ সত্ৰ সো আন এটা কুৱেশ্যন চাই লওঁ আমি তলৰ কোন সম্প্ৰদায়ে পৰাগ উৎসৱ উদযাপন কৰে পৰাগ কোনে উদযাপন কৰে ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ সি মিচিংসকলে পিছৰ কুৱেশ্যন মুখা শিল্পৰ বাবে অসমৰ কোন ঠাই পৃথিৱী বিখ্যাত মুখা শিল্পৰ বাবে সো মুখা শিল্পৰ বাবে আমি সকলোৱে জানো মাজুলীৰ সামগ্ৰী সত্ৰ তো মনত ৰাখিব এইটো অপশন নাম্বাৰ এ আন এটা কুৱেশ্যন অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয় অম্বুবাচী মেলা কেতিয়া অনুষ্ঠিত হয় আমি সকলোৱে জানো অপশন নাম্বাৰ ডি আহাৰ মাহত অনুষ্ঠিত হয় আমাৰ ফালে 7 লাগে বুলি কৈছো আহাৰ মাহত ঠিক 7 তাৰিখ মানৰ পৰা আৰম্ভ হয় আপোনালোকৰ ফালে কি হয় নাজানো হেতু নেক্সট আমি চাওঁ কৰম পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে অপশন চাৰিটা চাওঁ আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশন নাম্বাৰ সি চাহ জনগোষ্ঠী লোকে নেক্সট চাওঁ আমি জোনবিল মেলা কোন জিলাত অনুষ্ঠিত হয় জোনবিল মেলা আমি সকলোৱে জানো মৰিগাঁও জিলাত অনুষ্ঠিত হয় অপশন নাম্বাৰ ডি গতিকে শুদ্ধ হ'ব নেক্সট চাওঁ অসমৰ কোন সম্প্ৰদায়ৰ লোকে বাথৌ পূজা পালন কৰে বাথৌ পূজাৰ কথা সুধিছে ইয়াতে কোনে পালন কৰে অপশন নাম্বাৰ সি শুদ্ধ হ'ব বড়ো কছাৰীসকলে পালন কৰে দাহ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল এনে ধৰণৰ প্ৰশ্ন আহে ইয়াৰ ৰাইট এনসাৰটো আমি ক'ব লাগিব অপশন নাম্বাৰ সি কুতুবুদ্দিন আইবাক আন এটা কুৱেশ্যন চাই লওঁ আমি অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল এটা এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন সো ইয়াৰ ৰাইট এনসাৰ আমি ক'ব লাগিব অপশন নাম্বাৰ ডি যুগল দাহ নেক্সট চাওঁ ভৱেন্দ্ৰনাথ শইকীয়া কোনখন গ্ৰন্থৰ বাবে তেওঁক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল ভৱেন্দ্ৰনাথ শইকীয়া কোনখন গ্ৰন্থৰ বাবে তো ৰাইট এনসাৰ আমি ক'ব লাগিব ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশন নাম্বাৰ বি শৃংখল যিখন তেওঁ কি আছিলে গ্ৰন্থ আছিলে নেক্সট চাওঁ তলৰ কোনগৰাকী ব্যক্তিক গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি কোৱা হয় ইয়াৰে আমি সকলোৱে জানো গোৱালপৰীয়া লোকগীত বুলি কোৱাৰ লগে লগে আমি ইয়াৰ প্ৰতিমা পাণ্ডেৰ কথা আমাৰ মনলৈ আহিব আমি পিছৰ এটা প্ৰশ্ন চাই লওঁ বিদ্ৰোহী কবি বুলি কাক কোৱা হয় বিদ্ৰোহী কবি বুলি কাক কোৱা হয় আমি সকলোৱে জানিম প্ৰসন্নলাল চৌধুৰী নেক্সট চাওঁ অসমৰ কোন জিলাত গৰখীয়া দল অৱস্থিত গৰখীয়া দল ক'ত আছে সো ৰাইট এনসাৰ ক'ব লাগিব অপশন বি টু যোৰহাটত আছে পিছৰ প্ৰশ্ন নীৰজ চোপ্ৰা কি খেলৰ সৈতে জড়িত নীৰজ চোপ্ৰা হৈছে কি খেলৰ লগত জড়িত হ'ব আমি জানো জেভলিন থ্ৰৰ লগত জড়িত তেওঁ উদীয়মান এজন খেলুৱৈ হয় ভাৰতবৰ্ষৰ সো নেক্সট চাওঁ অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ কোনখন আমি সকলোৱে জানো এইটো আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ বি কাক কোৱা হয় দীপৰ বিলক কোৱা হয় নেক্সট চাওঁ জুবিন গাৰ্গৰ প্ৰথমটি এলবামৰ নাম আহি যাব পাৰে এনে ধৰণৰ প্ৰশ্ন সো প্ৰথমটো এলবাম কোনটো আছিলে জুবিন গাৰ্গৰ তো আমি সকলোৱে জানিম চাগে তো অনামিকা তেওঁৰ প্ৰথমটো এলবাম আছিলে পিছৰ প্ৰশ্ন পকি কোন ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম এইবিলাক আপোনালোকে নিশ্চয় জানিছে বুলি ভাবিছোঁ মই সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশন নাম্বাৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা তো নেক্সট কুৱেশ্যনটো আমি চাই লওঁ তলৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমাক ভাগ বতৰা নকৰে বুলি কৈছে ইয়াতে সো প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব ইয়াতে কৰে নকৰে কথাবিলাক খুব গুৰুত্বপূৰ্ণ সো ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ সি টু ছিকিমে নকৰে তো আন এটা প্ৰশ্ন চাই লওঁ ভাৰতৰ সংবিধানত কেই প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰা হৈছে আমি সকলোৱে জানো তিনিটা জৰুৰীকালীন অৱস্থাৰ কথা আমাৰ ভাৰতৰ সংবিধানত উল্লেখ আছে সো আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সীমান্ত গান্ধী বুলি কাক কোৱা হয় সীমান্ত গান্ধী বুলি কাক কোৱা হয়
সো খান আব্দুল গফৰ খান নেক্সট চাই লওঁ আমি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়টো ক'ত আছে আমি সকলোৱে জানিম নিউয়ৰ্কত আছে ওকে পিছৰ প্ৰশ্ন চাওঁ পিছৰ প্ৰশ্ন কোনটো সংশোধনী দ্বাৰা ভাৰতৰ নাগৰিকৰ ভোটাধিকাৰ বয়স 21 পৰা 18 লৈ হ্ৰাস কৰা হৈছিল কোনটো আছিল তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ সি 61তম যেটো আমাৰ সংশোধনী আছিল অসম বুৰঞ্জীত কাক নকল আহোম অৰ্থাৎ জলম বঁটা আখ্যা দিয়া হয় এটা এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় সো ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ বি টো কীৰ্তিচন্দ্ৰ বৰবৰুৱা নেক্সট চাওঁ কৰ্কট সংক্ৰান্তি কোন তাৰিখে হয় কৰ্কট সংক্ৰান্তি কোন তাৰিখে হয় অপচন নাম্বাৰ ডি টো ইয়াৰে শুদ্ধ হ'ব 21 জুন নেক্সট কুৱেশ্যন ভাৰতৰ বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ বুলি কোৱা হয় অপচন চাইটা চাই শুদ্ধ উত্তৰ কম অপচন নাম্বাৰ বি গুপ্ত যুগক নেক্সট চাওঁ অসীমত যাৰ হেৰাল সীমা এই গ্ৰন্থখনৰ লিখক কোন হয় এই গ্ৰন্থখনৰ লিখক কোন হ'ব অপচন নাম্বাৰ ডি টো শুদ্ধ কাঞ্চন বৰুৱা নেক্সট চাওঁ কোনখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত দেওহাঁহৰ বাবে কোনখন বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰ আমি ক'ব লাগিব অপচন নাম্বাৰ ডি নামেৰি সো আমি নেক্সট চাওঁ বিহু সন্মিলনত উত্তোলন কৰা পতাকাখনৰ নক্সা কোনে প্ৰস্তুত কৰিছিলে তো ৰাইট আনসাৰ কোনটো হ'ব তো এটা এটা খুবই গুৰুত্বপূৰ্ণ এনে ধৰণৰ প্ৰশ্ন কিন্তু আহে পৰীক্ষাবিলাকত তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নাম্বাৰ এ নিপ বৰুৱাই নেক্সট চাই লওঁ আমি কোনখন অসমীয়া কথাছবিত পোনপ্ৰথমবাৰৰ বাবে বিহুগীত পৰিৱেশন কৰিছিলে তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপচন নাম্বাৰ চি স্মৃতি ফৰক তো মনত ৰাখিব চ' বিহুৰ ওপৰত যথেষ্টখিনি প্ৰশ্ন আহে তো তন্নতন্নকৈ আটাইখিনি ইয়াত চাব যত্ন কৰা হৈছে নেক্সট চাওঁ বিহুত বজোৱা তালজোৰৰ নাম কি হয় বিহুত বজোৱা তালজোৰৰ নাম কি হয় তো আমি শুদ্ধ উত্তৰ আমি ক'ব লাগিব অপচন নাম্বাৰ এ পাতিতাল ওকে সৰি শুদ্ধ উত্তৰটো হ'ব পাতিতাল তো আমি নেক্সট কুৱেশ্যনটো চাই লওঁ পইচাংকেন উৎসৱ কোনে পালন কৰে অপচন নাম্বাৰ চি টো শুদ্ধ হ'ব টাই আহোমসকলে অলপ খৰধৰ কৰিছোঁ যেহেতু আপোনালোকৰ হাতত সময় নাই একবাৰ ভালকৈ ৰিভিজন দি ল'ব পাৰিব এইকেইটা কুৱেশ্যনো মাঘ মাহৰ সংক্ৰান্তিৰ পিছৰ বৃহস্পতিবাৰে কি উৎসৱ পালন কৰা হয় কুৱেশ্যনবিলাক এবাৰ এনেকৈ আহে এ ডিয়াৰটো এনেকৈ আহিছিলে তো ইয়াৰ ৰাইট আনসাৰ আমি কোনটো ক'ম ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ জোনবিল মেলা অনুষ্ঠিত কৰে নেক্সট বিহুক মঞ্চলৈ অনা ব্যক্তিজনৰ নাম কি তো ৰাইট আনসাৰ কোনটো হ'ব অপচন নাম্বাৰ চি টো শুদ্ধ হ'ব ৰাধা গোবিন্দ বৰুৱা আন এটা কুৱেশ্যন অসমত প্ৰথম মুকলি বিহু ক'ত অনুষ্ঠিত হৈছিলে তো ৰাইট আনসাৰ আমি ক'ব লাগিব অপচন নাম্বাৰ বি টো জামুগুৰি হাট পিছৰ প্ৰশ্ন প্ৰথম মঞ্চ বিহু ক'ত পালন কৰা হৈছিলে আমি সকলোৱে ইয়াৰে শুদ্ধ উত্তৰটো জানিমেই লতাশিলত প্ৰথম মঞ্চ বিহু অনুষ্ঠিত হৈছিলে কাৰ দিনত বিহু অসমৰ জাতীয় উৎসৱ ৰূপে প্ৰথম ৰংঘৰৰ বাকৰিত উদযাপন কৰা হৈছিলে এটা এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ইয়াৰে ৰাইট আনসাৰটো আমি ক'ব লাগিব অপচন নাম্বাৰ এ ৰুদ্ৰসিংহৰ দিনত প্ৰথম কি কৰা হৈছিলে বিহু অসমৰ জাতীয় উৎসৱ ৰূপে প্ৰথমবাৰ জাতীয় উৎসৱ ৰূপে ৰংঘৰৰ বাকৰিত উদযাপন কৰা হৈছিলে এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু ফাট বিহু ক'ত অনুষ্ঠিত হয় তো আমি ৰাইট আনসাৰ কৈ দিব পাৰিম ঢকুৱাখানাত নেক্সট আমি চাওঁ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা নামনি অসমত কি উৎসৱ পালন কৰা হয় এইটো এটা খুবেই গুৰুত্বপূৰ্ণ তো ৰাইট আনসাৰ হ'ব অপচন নাম্বাৰ বি মহোহো নেক্সট বিহুত নাচনীয়ে বন্ধা খোপাটোৰ নাম কি হয় তো নাচনীয়ে কি খোপা পিন্ধে এইটো ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ ডি টো নেঘেৰি খোপা পিছৰ প্ৰশ্ন বিহুত মাটিৰে বনোৱা এবিধ বাদ্য বজোৱা হয় আৰু সেই বাদ্যবিধৰ নাম কি তো ৰাইট আনসাৰ হৈ যাব আমি সকলোৱে জানিম চাগে এইটো সুতুলি বিহুৰ ওপৰতো এবাৰ এডিট কুৱেশ্যন আহিছিলে নিশ্চয় আপোনালোকৰ মনত আছে নেক্সট চাওঁ বিহুত নাচনীয়ে মূৰত গুজি লোৱা ফণীখনৰ নাম কি সুধিছে এইটো কুৱেশ্যন নাম্বাৰ ৰাইট আনসাৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি কাকৈ ফণী এইবোৰ মনত ৰাখিব নেক্সট সোণোৱাল কছাৰীসকলে ফাগুন মাহত কি উৎসৱ পালন কৰে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ তো ৰাইট আনসাৰ হৈ যাব ইয়াৰে এ সোণোৱাল কছাৰীসকলে ফাগুন মাহত কি উৎসৱ পালন কৰে তো ইয়াৰে আমি শুদ্ধ উত্তৰটো কৈ দিব লাগিব বাইথ পূজা নেক্সট গৰবা পূজা কোনে পালন কৰে ইয়াৰে শুদ্ধ উত্তৰ কম অপচন নাম্বাৰ এ ডিমাচাসকলে পিছৰ প্ৰশ্ন হাছাক একান উৎসৱ কোনে পালন কৰে উৎসৱৰ বিষয়ে কুৱেশ্যনটো আপোনালোকে নিশ্চয় লাভ কৰিব প্ৰশ্ন পৰীক্ষা হলত তো সেইকাৰণে আটাইকেইটা কথা ইয়াত অলপ চাব যত্ন কৰা হৈছে তো ইয়াৰ ৰাইট আনসাৰ কোনটো ক'ব অপচন নাম্বাৰ বি হাছাক একান কাৰ্বিসকলে পালন কৰে কৰম পূজা কোনে পালন কৰে কৰম পূজা আমি সকলোৱে জানিম ৰাইট আনসাৰ কৈ দিম আমি ইয়াৰে এ চাহ জনগোষ্ঠীৰ লোকে পুহ মাহৰ সংক্ৰান্তিত কোনটো উৎসৱ পালন কৰে কুৱেশ্যনবিলাক এনেকৈ আহিছে এইবাৰ এডিআইটো যদি আপোনালোকে মন কৰে এনেকুৱা অলপ ক্ৰিটিকেল কৰি পেলাই দিছে তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ চি টুচু পূজা নেক্সট সংগ্ৰামী চাবা উৎসৱ কোনে পালন কৰে তো ইয়াৰ ৰাইট আনসাৰ ক'ব লাগিব অপচন নাম্বাৰ এ তিৱাসকলে
পিছৰ প্ৰশ্ন তিৱাসকলৰ জাতীয় পোছাকক কি বুলি কোৱা হয় কি বুলি কোৱা হয় অপশ্যন নম্বৰ সি টো শুদ্ধ হ'ব তেতিয়াহ'লে তগলা বুলি কোৱা হয় নেক্সট চাওঁ বৰত উৎসৱ কোনে পালন কৰে বৰত উৎসৱ পালন কৰে অপশ্যন নম্বৰ হ'ব বি টো শুদ্ধ তিৱাসকলৰ নেক্সট পিবান কোন জনজাতিৰ সাজপাৰ হয় পিবান কোন জনজাতিৰ সাজপাৰ অপশ্যন নম্বৰ আমি ক'ম ডি টো শুদ্ধ কাৰ্বিসকলৰ পিছৰ প্ৰশ্ন চীন চুট ফা মাই চাইকেল লংবা এইবোৰ কোন জনজাতিৰ সাজপাৰ হয় আটাইকেইটা ইয়াত প্ৰশ্নটো লিখি দিছোঁ যাতে যিকোনো কোনোবা এটা আহিলেও আপোনালোকে গম পাই যাব তো ৰাইট এনসাৰ ইয়াৰ আমি ক'ব লাগিব অপশ্যন নম্বৰ সি তাই আহোমসকলৰ ৰাঙাপাটিন ভেজা নেটিং পুৰুষৰ যিটো হয় আগৰুণ ফুলাম চাৰা বুলি কোৱা হয় কানপেজ কোন জনজাতিৰ সাজপাৰ তো ৰাইট এনসাৰ আমি ক'ব লাগিব অপশ্যন নম্বৰ ইয়াৰে কোনটো শুদ্ধ হৈ যাব ইয়াৰে অপশ্যন নম্বৰ শুদ্ধ হ'ব ডি টো সৰি তো ইয়াৰে অপশ্যন নম্বৰ ডি টো নহয় ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ টো হাজংসকলৰ ৰাঙাপাটিন ভেজা নেটিং আগৰুণ কানপেজ এইকেইটা ওকে নেক্সট চাওঁ আমি উগন মিবুগালুক এগে ডুমৰ কোন জনজাতিৰ সাজপাৰ হয় তো ইয়াৰে ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি টো মিচিংসকলৰ পিছৰ প্ৰশ্ন ৰিফান কামবুং টৌগু পাজাল লুফুন কোন জনজাতিৰ সাজপাৰ তো ইয়াৰে ৰাইট এনসাৰ আমি ক'ব লাগিব অপশ্যন নম্বৰ বি ৰাভাসকলৰ পিছৰ প্ৰশ্ন পুৱান পাছত পাতলি বুলি কোৱা হৈ যায় কাৰ সাজপাৰ হয় তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ বি মিজুসকলৰ পুৱান নেক্সট চাওঁ ফানেক কাৰ সাজপাৰ হয় ফানেক হৈছে অপশ্যন নম্বৰ ডি আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য এইবিলাকৰ আহি যাব পাৰে প্ৰশ্ন মণিপুৰৰ নেক্সট চাওঁ খেৰাই পূজা বাথৌ পূজা কোনে পালন কৰে সো আমি উত্তৰ দিব লাগিব অপশ্যন নম্বৰ ডি বড়োসকলে পিছৰ প্ৰশ্ন ৰংখেৰ পূজা চমাংকান এইবিলাক কোনে পালন কৰে সো এইবিলাক কোনে পালন কৰে অপশ্যন নম্বৰ এ শুদ্ধ কাৰ্বিসকলে পিছৰ এটা প্ৰশ্ন চাই লওঁ দিহিং পাটকে উৎসৱ কেতিয়া পালন কৰে অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ বি জানুৱাৰী মাহত পালন কৰে আৰু আছে এনেধৰণৰ প্ৰশ্ন হস্তি মহোৎসৱ ক'ত অনুষ্ঠিত হয় খুব গুৰুত্বপূৰ্ণ অপশ্যন নম্বৰ বি শুদ্ধ কাজিৰঙাত পালন কৰা হয় নৰ্থ ইষ্ট বুক ফেয়াৰ প্ৰথমবাৰৰ বাবে কেতিয়া অনুষ্ঠিত হৈছিলে ইও এটা খুব গুৰুত্বপূৰ্ণ হয় তো ইয়াৰে ৰাইট এনসাৰ আমি ক'ব লাগিব অপশ্যন নম্বৰ চি 1998 চনত প্ৰথম অনুষ্ঠিত হৈছিলে বাৰে চহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয় আমি সকলোৱে জানো বাৰে চহৰীয়া ভাওনা জামুগুৰি হাটত অনুষ্ঠিত হয় পিছৰ এটা প্ৰশ্ন চাই লওঁ অম্বুবাচী মেলা কেতিয়া অনুষ্ঠিত হয় তো আমি এইটো আলোচনা কৰিছিলোঁ যেন লাগিছে যি নহওক আহাৰ মাহত অনুষ্ঠিত হয় আমি এইটো জানোৱেই পিছৰ এটা প্ৰশ্ন চাওঁ দেউল উৎসৱ ক'ত অনুষ্ঠিত হয় দেউল ক'ত উৎসৱ অপশ্যন নম্বৰ ইয়াৰে শুদ্ধ হৈ যাব এইটো দেউল উৎসৱ বৰপেটাত নেক্সট চাওঁ তলত কোনটো পূৰ্বপুৰুষক পূজা কৰা উৎসৱ এনেকৈ আহি যাব পাৰে প্ৰশ্ন তো ৰাইট এনসাৰ আমি কৈ দিব লাগিব ইয়াৰে ডি মেডাম মে ফিটো আহোমসকলৰ বাঁহ গোহাঁই উৎসৱ কোনে পালন কৰে এইবিলাক উৎসৱ বকে আমি নাজানো সেইকাৰণে ইয়াৰ পৰা প্ৰশ্ন আহি যাব পাৰে মনত ৰাখিব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ শৰণীয়া কছাৰীসকলে এইটো উৎসৱ পালন কৰে নেক্সট চাই লওঁ চিটিপাতি অলংকাৰ ক'ত পিন্ধে চিটিপাতি তো আমি খুব এইবিলাক কম শুনো এইবিলাক অলংকাৰৰ নাম চ' ক'ত পিন্ধে তো মনত ৰাখিব অপশ্যন নম্বৰ ডি মূৰত মহিলাসকলে চুলিৰ মাজত এইটো সেৱতা বুলি কোৱা হয় তাত পিন্ধে তলৰ কোনটো পুৰুষে পিন্ধা অলংকাৰ হয় তো কোনটো আমাৰ পুৰুষসকলে কেৰু অপশ্যন নম্বৰ ডি নেক্সট চাওঁ আমি অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী বুলি ক'লে আমি কাক বুজি পাম চ' ইয়াৰ ৰাইট এনসাৰ কোনটো ক'ম অপশ্যন নম্বৰ এ মিচিং বড়োসকল হৈছে আমাৰ প্ৰথমটো বৃহৎ জনগোষ্ঠী মানে এটা পৰিয়াল চ' নেক্সট আমি কুৱেশ্যনটো চাই লওঁ বি টি আৰত কিমানখন জিলা আছে মনত ৰাখিব বি টি আৰত বৰ্তমান 5খন জিলা আছে মনত ৰাখিব অপশ্যন নম্বৰ এইটো শুদ্ধ নেক্সট চাওঁ ব্ৰহ্মপুত্ৰ আটাইতকৈ সৰু উপনদী কোনখন আছিলে তো ৰাইট এনসাৰ ক'ব লাগিব অপশ্যন নম্বৰ চি ককিলা সৰু আৰু সোৱণশিৰিখন হৈছে ডাঙৰ নেক্সট ৰাজ্যপালক কোনে নিযুক্তি দিয়ে তো ইয়াৰে শুদ্ধ উত্তৰ ক'ব লাগিব অপশ্যন নম্বৰ ৰাজ্যপালক আমাৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট চাওঁ ভোৰতাল নৃত্যৰ জনক কোন আছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাইট এনসাৰ ক'ব লাগিব অপশ্যন নম্বৰ এ নৰহৰি বুঢ়াভকত পিছৰ এটা প্ৰশ্ন চাওঁ শংকৰদেৱৰ অংকীয়ানাট কেইখন আছিলে শংকৰদেৱৰ অংকীয়ানাট আছিলে মাত্ৰ নহয় যথেষ্ট 6খন আছিলে চ' নেক্সট কুৱেশ্যনটো আমি চাই লওঁ শংকৰদেৱৰ গুপ্ত নামটো কি আছিলে শংকৰদেৱৰ গুপ্ত নাম আছিলে অপশ্যন নম্বৰ বি গংগাধৰ আৰু এটা প্ৰশ্ন চাই লওঁ উপৰাষ্ট্ৰপতি পদৰ বাবে যোগ্য হ'বলৈ ন্যূনতম কিমান বৰ্ষৰ প্ৰয়োজন চ' এইটো কি হ'ব ৰাইট এনসাৰটো আপুনি কমেণ্টত জনাব যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে বাকী ইমানখিনি প্ৰশ্ন আপোনালোকৰ লগত আজি আলোচনা কৰিলোঁ কেনে পালে আপোনালোকে কমেণ্ট কৰিব চ' কাইলৈ পৰীক্ষা ভালকৈ দিয়ক আপোনালোকে শুভেচ্ছা থাকিলে ধন্যবাদ